যোৰহাটৰ মহবন্ধা চাহ বাগিচাত হত্যাকাণ্ড। চাহ বাগিচাত হত্যা কৰি পেলাই থৈ গ'ল এগৰাকী বৃদ্ধাক। কোনো দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰে কুন্তিত তাঁতী নামৰ এগৰাকী মহিলাক। হত্যাকাৰীয়ে পৰিধান কৰা টুপিৰ লগতে অন্যান্য সামগ্ৰী চোকা অস্ত্ৰ পেলাই থৈ গৈছে ৰাজপথত। ইতিমধ্যে ঘটনাস্থলীত পুলিবৰ আৰক্ষীৰ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আমি যোৰহাটৰ এটা খবৰ জনাইছো। যোৰহাটৰ মহবন্ধা চাহ বাগিচাত হত্যাকাণ্ড সংঘটিত হৈছে। চাহ বাগিচাত হত্যা কৰি পেলাই থৈ গৈছে এগৰাকী বৃদ্ধাক। কোনো দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰে কুন্তি তাঁতী নামৰ এগৰাকী মহিলাক। আৰু ইতিমধ্যে ঘটনাস্থলীত পুলিবৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ। এক দুৰ্ভাগ্যজনক ঘটনা আমাৰ মহবন্ধা চাহ বাগিচাত সংঘটিত হৈ গ'ল। আজি মহবন্ধা চাহ বাগিচাৰ পুৰণা নিবাসী কুন্তি তাঁতী বয়স কমেও 70 বছৰ। তেখেতে নিজ স্বাধীনভাৱে নিজৰ ঘৰৰ পৰা তেওঁ নিজৰ আত্মীয় ঘৰলৈ আহিছিলে, কিন্তু দুৰ্ভাগ্যজনক কোন দুৰ্বৃত্তই কোন পাখণ্ডই নাজানো তেওঁক বাগানৰ মাজত চুচৰাই আনি তেওঁক হত্যা কৰি ইয়াত পেলাই থৈ গ'ল। আৰু যাৰ যিটো ঘটনাক লৈ আমি ছাত্ৰ সন্থা হিচাপে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু প্ৰশাসনক আমি উচিত তদন্ত কৰি দোষী কৰায়ত্ব কৰি ফাঁচি দিয়াৰ ব্যৱস্থা কৰক বুলি আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি বিনম্ৰ জনাইছোঁ। ব্যুৰ ৰিপৰ্ট, ভইচ 365।